খিলঞ্জীয়া জাতি সত্তাৰ জয়। এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয়। এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয়। এতিয়া কথা হৈছে এই বাংলাদেশী কালপ্ৰিটটোক চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিটটোক এৰেষ্ট কৰিব লাগিব লাগিব আৰু লাগিব। চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ গোলাঘাটত ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিব নেকি? কোনোবাই সহ্য কৰিব নেকি? সেইকাৰণে আমি কৈছোঁ আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছোঁ আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰোঁ, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছোঁ। লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ ওলাই আহিছে, যিসকল মহিলা ওলাই আহিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু এই চৰকাৰক আমি কৈ দিওঁ হ'ব পাৰোঁ আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া এই যাত্ৰা হ'ব যোৰহাটৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। এই যাত্ৰা হ'ব বাংলাদেশীৰ গুণ্ডামিৰ বিৰুদ্ধে। এই যাত্ৰা হ'ব অসম নামৰ মাজনীৰ বচোৱাৰ যাত্ৰা, ৰক্ষা কৰাৰ এক যাত্ৰা। আমি যে কওঁ জয় আই অসম, এই জয় আই অসমৰ মাজত থকা আইজনীক বচোৱাৰ যাত্ৰা। সেইকাৰণে আজি প্ৰবল বাধাক নেওচি ইমান মানুহ ওলাই অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ কৈ দিছোঁ বাংলাদেশীৰ গুণ্ডামি যোৰহাটত চলিব দিয়া নহ'ব, কোনো কাৰণত নহ'ব। খিলঞ্জীয়া জাতি সত্তাৰ জয়। এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয়। এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয়। এতিয়া কথা হৈছে এই বাংলাদেশী কালপ্ৰিটটোক চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিটটোক এৰেষ্ট কৰিব লাগিব লাগিব আৰু লাগিব। চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ গোলাঘাটত ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিব নেকি? কোনোবাই সহ্য কৰিব নেকি? সেইকাৰণে আমি কৈছোঁ আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছোঁ আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰোঁ, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছোঁ। লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ